নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ৰিলেশ্যনশ্বিপ বিটুইন লেংগুৱেজ এণ্ড থট। ইয়াৰ আগৰ ভিডিঅ'টোত আমি লেংগুৱেজ এণ্ড লাৰ্ণিঙৰ ৰিলেশ্যনৰ বিষয়ে পঢ়ি আহিছিলোঁ। যেনেকৈ লেংগুৱেজ আৰু লাৰ্ণিং এটাৰ লগত আনটো ইণ্টাৰ ৰিলেটেড হয়, ঠিক তেনেকৈ লেংগুৱেজ আৰু থটো এটাৰ লগত আনটো ইণ্টাৰ কানেক্টেড হয়। তো আমি আজি পঢ়িবলৈ গৈ আছো লেংগুৱেজ এণ্ড থটৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। কৈছে লেংগুৱেজ ইজ এ ভাইটেল টুল ফৰ শ্বেয়াৰিং আৱাৰ থটছ, ভিউজ এণ্ড আইডিয়াছ উইথ আদাৰ্ছ। লেংগুৱেজে এটা টুল হিচাপে কাম কৰে। আমাৰ থটছ, ভিউজ বা আইডিয়াজ সেইখিনি আমি এজনে আনজনৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। তাৰ কাৰণে এটা টুল হিচাপে কাম কৰে এটা লেংগুৱেজে। মই ট্ৰাই কৰিছোঁ প্ৰতিটো শ্লাইডতে এটা এক্সাম্পল ল'বলৈ, যাতে কনচেপ্টটো ভালকৈ ক্লিয়াৰ হয়। তো ইয়াতে এক্সাম্পলটো চাইছোঁ। For instance, when we write a letter or email to a friend, we use language to express our thoughts and feelings. আমি যেতিয়া এজন ফ্ৰেণ্ডলে এখন চিঠি বা ইমেইল এটা পঠাওঁ, তেতিয়া আমাৰ প্ৰথমেই আহে লেংগুৱেজ। লেংগুৱেজটো নহ'লে আমি আমাৰ থটছ বা ফিলিংছ যিটো নেকি এক্সপ্ৰেছ কৰিব বিচাৰিছোঁ, সেইটো আমি প্ৰকাশ কৰিব নোৱাৰিম। তো ইয়াৰ পৰাই আমি গম পালোঁ যে লেংগুৱেজ আৰু থট ৰিলেটেড হয়। ঠিক আছে, এতিয়া অলপ ডিটেইলছত আলোচনা কৰোঁ। Point number 1, language and thought. Language and thinking are deeply linked. Language আৰু thinking এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে লিংক আছে। Speech sounds are combined into words. আমাৰ স্পিচ বা সাউণ্ড এইটো লগ হয় কি হয়, এটা ৱৰ্ড হয়। এণ্ড ৱৰ্ডছ ইনটু চেণ্টেন্স, ৱৰ্ডছবোৰ লগ হৈ চেণ্টেন্স হয়। এণ্ড চেণ্টেন্স ইনটু আইডিয়াজ এণ্ড থটছ, আৰু চেণ্টেন্সবোৰৰ পৰাহে আমাৰ আইডিয়া বা থটছবোৰ ডেভেলপ হয়। ঠিক আছে, এতিয়া এক্সাম্পলৰ সহায়ত চাই লওঁ। When we think about a problem, আমি যেতিয়া এটা প্ৰব্লেমৰ বিষয়ে ভাবোঁ, we often use language to frame our thoughts and solution. তাৰ সেই প্ৰব্লেমটোৰ সলিউশ্যনটো ফ্ৰেম কৰিবৰ কাৰণে আমি কিহৰ সহায় লওঁ? লেংগুৱেজৰ সহায় লওঁ। তো আমি গম পালোঁ যে আমি আল্টিমেটলি লেংগুৱেজ আৰু থটটো ৰিলেটেড হয়। Point number 2, command over language. The expression of thoughts really depends on our command over language. আমাৰ লেংগুৱেজ কম্পিটেঞ্চি বা লেংগুৱেজৰ ওপৰত কিমান কামাণ্ড আছে, সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে আমি আমাৰ থটছখিনিক কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম। এক্সাম্পল কৈছে, a person who is fluent in a language can express their thoughts more clearly and effectively than someone who is not. এজন মানুহে যিজন কৈছে লেংগুৱেজত ফ্লুৱেণ্ট হয়, তেওঁৰ থটছখিনি যিমান ভালকৈ এক্সপ্ৰেছ কৰিব পাৰিব, যিমান ক্লিয়াৰলি বা এফেক্টিভলি এক্সপ্ৰেছ কৰিব পাৰিব, যিজনৰ সেই লেংগুৱেজ কম্পিটেঞ্চিটো নাই, তেওঁ ইমান ভালকৈ নোৱাৰে। কৈছে সেইটোৱে কৈছে কামাণ্ড অভাৰ লেংগুৱেজ। Point number 3, language as a tool. লেংগুৱেজে কেনেকৈ এজ এ টুল হিচাপে কাম কৰে? Language is a tool for conceptualizing, thinking and networking. আমাৰ লেংগুৱেজে কনচেপ্ট এটা লোৱাত সহায় কৰে, থিংকিঙত সহায় কৰে, আৰু কৈছে এটা সম্পৰ্ক স্থাপনতো সহায় কৰে। উদাহৰণটো চাইছোঁ আমি। When we use language to describe a complex idea, we can break it down into smaller, more manageable parts. আমি যেতিয়া এটা কমপ্লেক্স আইডিয়াৰ বিষয়ে ডেছক্ৰাইব কৰিব যাওঁ, তেতিয়া আমি কি কৰোঁ? তাক কিছু সৰু সৰু টুকুৰাত ভগাই লওঁ, যাতে সেইটো আমাৰ বুজাত সহজ হৈ যায়। ঠিক আছে, এইখিনিত
সৰু সৰু টুকুৰা হিচাপত যে কৈছোঁ, ধৰক অলপ দীঘল যেতিয়া এটা ৱৰ্ড হয়, তেতিয়া আমি তাক কি কৰোঁ, দীঘল ৱৰ্ডটো একেবাৰে যেতিয়া প্ৰনাউন্স কৰিব নোৱাৰোঁ, তেতিয়া আমি তাক কিছুমান চেলেবলত ভাঙি লওঁ। তাৰপিছত চেলেবল কেইটা একেলগ কৰোঁ, তেতিয়া আমাৰ গোটেই ৱৰ্ডটো হৈ যায়। সেইটোৱে কৈছে, যেতিয়া কমপ্লেক্স এটা আইডিয়া আমি ডেছক্ৰাইব কৰিব নোৱাৰোঁ, তেতিয়া আমি তাক ভাঙি সৰু কৰি লওঁ, যাতে নেকি আমাৰ সুবিধাজনক হয়। ঠিক আছে। Point number 4, academic purpose. Language for academic purpose helps to express thoughts more clearly. একাডেমিক পাৰপাছৰ কাৰণে লেংগুৱেজটো বহুত বেছিয়ে দৰকাৰ। লেংগুৱেজ নোহোৱাকৈ আমি আমাৰ একাডেমিক ছাকচেছটো ইমাজিনেই কৰিব নোৱাৰোঁ। এক্সাম্পল কৈছে, ইন একাডেমিক ৰাইটিঙৰ এক্সাম্পল লৈছে যে লেংগুৱেজ ইজ ইউজ টু কনভে কমপ্লেক্স আইডিয়াছ এণ্ড আৰ্গুমেণ্টছ ইন এ ক্লিয়াৰ এণ্ড কনচাইজ মেনাৰ। আমি আমাৰ আইডিয়া বা আৰ্গুমেণ্টছখিনি আমি যদি লিখিত ৰূপত দিওঁ, তেতিয়া কৈছে সেইটো এটা ক্লিয়াৰ এণ্ড কনচাইজ আইডিয়া শ্বেয়াৰ কৰা হ'ব কাৰোবাৰ লগত। তাত কোনে সহায় কৰিছে? ৰাইটিঙে। আৰু ৰাইটিংটো আকৌ লেংগুৱেজৰে এটা ফৰ্মছ। তো এই হিচাপতো লেংগুৱেজ আৰু থট কি হয়? লিংকড হয়। Point number 5, communication of feelings and ideas. Feelings, moods, ideas, information, and various expression can all be communicated through language. আমাৰ যোনবোৰ ফিলিংছ হওক, মুড বা আইডিয়া বা ইনফৰমেশ্যন বা আৰু কিছুমান এক্সপ্ৰেশ্যন হ'ব পাৰে, সেই গোটেইবোৰ আমি কমিউনিকেট কৰোঁ এজনে আনজনৰ লগত কিহৰ সহায়ত কৈছে? থ্ৰু লেংগুৱেজ। এক্সাম্পলটো লওঁ, when we write a poem or story, we use language to express our emotions and ideas. আমি যেতিয়া এটা পয়েম বা ষ্টৰি লিখোঁ, তেতিয়া আমি লেংগুৱেজৰ সহায়েৰে কি কৰোঁ? আমাৰ ইম'শ্যনছ বা আইডিয়া বা থটছখিনি এক্সপ্ৰেছ কৰোঁ। ঠিক আছে। তো ইয়াতো গম পালোঁ লেংগুৱেজটো থটছৰ লগত ৰিলেটেড হয়। Point number 6, language and thought expression. Language helps to connect abstract ideas in concrete form. যোনবোৰ বিমূৰ্তৰ পৰা মূৰ্তলৈকে সেই ফৰ্মটো আনাত কোনে সহায় কৰে কৈছে? লেংগুৱেজে। এতিয়া উদাহৰণটো চাওঁ। When we use metaphors or analogies, language helps us to convey complex ideas in a more relatable way. যেতিয়া আমি মেটাফৰ্ছ বা এনালজিছ ব্যৱহাৰ কৰোঁ, তেতিয়া কৈছে সেই লেংগুৱেজে আমাক এটা কমপ্লেক্স জটিল এটা আইডিয়াক একেবাৰে সহজ কৰি পেলায়। উদাহৰণ হিচাপত চাওঁ, লাইফ ইজ এ জাৰ্ণি। এতিয়া লাইফ আৰু জাৰ্ণি দুইটা বেলেগ বেলেগ বস্তু হয়, দুইটা বেলেগ, এটাৰ লগত আনটো ৰিলেটেড নহয়। কিন্তু আমি ইয়াৰ পৰা এটা গম পাই গৈছোঁ যে জাৰ্ণি কি হয়? সদায় এটা গতিশীল হয়। আৰু সময়ৰ লগে লগে ইয়াতে জাৰ্ণি এটাত যে সদায় আমাৰ সুখেই হ'ব বা আনন্দদায়ক হ'ব এনেকুৱা নহয়। সুখৰো হ'ব পাৰে জাৰ্ণিটো, দুখৰো হ'ব পাৰে। ঠিক তেনেকৈ ইয়াতে লাইফ আৰু জাৰ্ণিটো একে নহয়, কিন্তু এইটোৱেই মিন কৰিব বিচাৰিছে যে জাৰ্ণিত যেনেকৈ আমাৰ সুখ, দুখ, আনন্দ চব থাকিব পাৰে, ঠিক তেনেকৈ লাইফতো আমি আগবাঢ়ি যোৱাত এইবোৰ সকলোখিনি থাকিব পাৰে। সেইটো বুজাবৰ কাৰণে আমি ইজিলি এটা চেণ্টেঞ্চ কৈ দিওঁ, লাইফ ইজ এ জাৰ্ণি। অৰ এই চিমিলাৰ টাইপৰ আৰু এক্সাম্পল ল'ব পাৰোঁ যে টাইম ইজ মানি। টাইম আৰু মানি একে নহয়, কিন্তু এই লাইফ ইজ এ জাৰ্ণি যেনেকৈ কৈছোঁ, একে অৰ্থত আমি টাইম ইজ এ মানিটো বুজাওঁ। অৰ দ্য হিউমেন ব্ৰেইন ইজ লাইক এ কম্পিউটাৰ। হিউমেন ব্ৰেইন আৰু কম্পিউটাৰ দুইটা বস্তু একে নহয়, কিন্তু আমি এই চেণ্টেঞ্চটো যদি কৈ দিওঁ, তেতিয়াহ'লে মানুহে বহুত সহজে বুজি লয় যে মানুহৰ ব্ৰেইনটো বহুত কাম কৰিব পাৰে, যেনেকৈ নেকি আমাৰ এটা কম্পিউটাৰে স্পীডত কাম কৰিব পাৰে, সেই হিচাপত আমাৰ হিউমেন ব্ৰেইনেও কাম কৰিব পাৰে। তাৰ বিষয়ে এটা আইডিয়া মানুহৰ লগে লগে আহি যায়। আমি চেণ্টেঞ্চটো কোৱাৰ লগে লগে মানুহজনৰ মনত সেই কনচেপ্টটো আহি যাব। তো কৈছে এই যে এবষ্ট্ৰেক্ট আইডিয়াছখিনি কনক্ৰিট ফৰ্মত আনিছে, সেইটো কোনে সহায় কৰিলে? আমাৰ লেংগুৱেজে। আমি লেংগুৱেজৰ উপযুক্ত ব্যৱহাৰ জানিব লাগিব। ঠিক আছে। পইণ্ট নম্বৰ 7, ৰোল অফ লেংগুৱেজ ইন এডুকেশ্যন।
Without language, the objective of education cannot be achieved. এডুকেশ্যনৰ যোনবোৰ অবজেক্টিভ আছে সেইবোৰ কৈছে লেংগুৱেজৰ অবিহনে আমি কেতিয়াও এচিভ কৰিব নোৱাৰিম। এক্সাম্পলটো চাওঁ। In the classroom, language is used to convey information, facilitate discussion, and assess student learning. আমি ক্লাছৰুম এটাত লেংগুৱেজ ব্যৱহাৰ কৰোঁ কিহৰ কাৰণে কৈছে টু কনভে ইনফৰমেশ্যন। ইনফৰমেশ্যনটো এজনে আনজনক দিবলৈ বা ফেচিলিটেট ডিছকাশ্যনো কৰিবলৈ এছ ষ্টুডেণ্ট লাৰ্ণিং ষ্টুডেণ্টৰ লাৰ্ণিঙক কি কৰিম এই গোটেইখিনি কামতে আমি আমাৰ লেংগুৱেজটো ব্যৱহাৰ কৰোঁ। তো কৈছে এইখিনিৰ বাহিৰে আমি এইখিনিক বাদ দি আমি কেতিয়াও আমাৰ এডুকেশ্যনেল অবজেক্টিভছ কেইটা ফুলফিল কৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে আমাক লেংগুৱেজ লাগিবই। পইণ্ট নম্বৰ 8, language and critical thinking. Language has special role in critical thinking, mental reasoning and decision making. আচ্ছা, কৈছে ইয়াতে লেংগুৱেজে এটা স্পেচিয়েল ভূমিকা পালন কৰে, মুখ্য ভূমিকা পালন কৰে ক্ৰিটিকেল থিংকিং ডেভেলপ কৰাত। যেতিয়া আমি আমাৰ ক্ৰিটিকেল থিংকিংটো ডেভেলপ হৈ যাব তেতিয়া আমি যিকোনো এটা টপিক চিষ্টেমেটিকলি পঢ়িব পাৰিম, তাক আৰ্গুমেণ্টছখিনিও আমি দিব পাৰিম লজিকেলি। সেই গোটেইখিনিত আমাৰ সহায়ক হ'ব যদি আমি লেংগুৱেজটো আমাৰ কম্পিটেঞ্চি থাকে। এক্সাম্পল চাওঁ। When we use language to analyze arguments or evaluate evidence, we can think more critically and make informed decisions. যেতিয়া আমাৰ ক্ৰিটিকেল থিংকিং ভাল হ'ব তেতিয়া আমি এনালাইজ কৰিব পাৰিম আৰ্গুমেণ্টছখিনি বা ইভালুৱেট এভিডেন্স সেইখিনিও কৰিব পাৰিম। লগতে কৈছে মোৰ ক্ৰিটিকেলি থিংকিং কৰিব পাৰিম আৰু আমি আপ টু ডেট থাকিম, যিকোনো টপিকৰ ওপৰতে মানে আমি আপ টু ডেট থাকিম। তো ইয়াৰ পৰাও গম পালোঁ লেংগুৱেজ আৰু থট এই দুইটা ৰিলেটেড হয়। পইণ্ট নম্বৰ 9, ইণ্টাৰকানেক্টেডনেছ অফ লেংগুৱেজ এণ্ড থট। কেনেকৈ লেংগুৱেজ আৰু থট ইণ্টাৰকানেক্টেড হয়। লেংগুৱেজ এণ্ড থিংকিং আৰ ডিপলি ইণ্টাৰকানেক্টেড। আমি ইতিমধ্যে গম পাইছোঁ এই দুইটা ওতঃপ্ৰোতভাৱে এটাৰ লগত আনটোৰ সম্পৰ্ক আছে। লেংগুৱেজ ইজ এ ভাইটেল টুল ফৰ এক্সপ্ৰেছিং হিউমেন থটছ এণ্ড ফেচিলিটেটিং কমিউনিকেশ্যন। এইটো এটা লেংগুৱেজটো হৈছে ভাইটেল টুল, ইম্পৰ্টেণ্ট টুল হয়। কিহৰ কাৰণে কৈছে হিউমেন থটছটো এক্সপ্ৰেছ কৰিবৰ কাৰণে আৰু কমিউনিকেশ্যনক ফেচিলিটেট কৰিবৰ কাৰণে আমাৰ লেংগুৱেজটো এটা ভাইটেল টুল হিচাপে কাম কৰে। এক্সাম্পল লৈছোঁ। In our daily lives, language plays a crucial role in how we think. কেনেকৈ আমি ভাবোঁ বা কমিউনিকেট কৰোঁ এণ্ড ইণ্টাৰেক্ট উইথ আদাৰ্ছ। এই গোটেইখিনি আমাৰ ডেইলি লাইফছত লেংগুৱেজ নোহোৱাকৈ আমি এই এটা কামো কৰিব নোৱাৰোঁ। ঠিক আছে। এণ্ড পইণ্ট নম্বৰ 10, লেংগুৱেজ এজ এ medium of thought. Language works as a medium of thought that carrying the information to the learner. Medium of thought মানে থটছৰ এটা মাধ্যম হিচাপে কাম কৰে। থটছটো মানে এজনৰ পৰা আনজনলৈ নিয়াত সুবিধা কৰি দিয়ে কোনে লেংগুৱেজে। ইয়াতে বিশেষকৈ কৈছে আমাৰ মানে ষ্টুডেণ্টছৰ কথাকে কৈছে যে লাৰ্ণাৰক কেনেকৈ আমি আমাৰ নলেজখিনি বা স্কিলছখিনি দিব পাৰোঁ তাৰ বিষয়ে কৈছে মেইনলি। এক্সাম্পলটো লওঁ। কৈছে অল নেচেচাৰী ইনফৰমেশ্যন কনচাৰ্নিং টু ডাইভাৰ্ছ লাৰ্ণিং ইভেণ্টছ, চিটুৱেশ্যনছ, ফেনমিনান্স এটচেট্ৰা ইনক্লুডেড ইন দ্য কাৰিকুলাম আৰু কুৱেৰিড টু দ্য লাৰ্ণাৰ্ছ থ্ৰু লেংগুৱেজ। আমাৰ কাৰিকুলামত যোনবোৰ ইভেণ্টছ আছে, চিটুৱেশ্যনছ আছে, ফেনমিনান আছে, এই গোটেইখিনি আমি আমাৰ লাৰ্ণাৰক দিবলৈ কিহৰ সহায় লওঁ কৈছে লেংগুৱেজৰ সহায় লওঁ। তেতিয়া গোটেইখিনিৰ পৰা গম পালোঁ যে লেংগুৱেজ এণ্ড থটছ আৰ ইণ্টাৰ কানেক্টেড। এতিয়া এই গোটেই পইণ্টছ কেইটাৰ পৰা আমি কি ছামাৰাইজ কৰিব পাৰোঁ কৈছে লেংগুৱেজ ইজ এচেঞ্চিয়েল ফৰ এক্সপ্ৰেছিং আৱাৰ চেল্ভছ। আমি আমাক নিজক এক্সপ্ৰেছ কৰিবৰ কাৰণে দৰকাৰী লেংগুৱেজটো আমি আমাক নিজকে এক্সপ্ৰেছ কৰাত দৰকাৰ হয়। এণ্ড শ্বেয়াৰিং আইডিয়াজ আৰু আমাৰ আইডিয়া শ্বেয়াৰ কৰাটো লেংগুৱেজৰ দৰকাৰ আছে। ইট হেল্পছ আছ
think, communicate and connect with others. ক'লোৱে এইখিনিৰ বিষয়ে থিংকিঙত, কমিউনিকেশ্যনত বা কানেক্ট উইথ আদাৰ্ছ, বেলেগৰ লগত আমাৰ সম্পৰ্ক স্থাপন কৰাত লেংগুৱেজে মুখ্য ভূমিকা লয়। Without language, we won't be able to express our thoughts and feelings effectively. লেংগুৱেজৰ অবিহনে আমি আমাৰ থটছ হওক বা ফিলিংছ হওক কেতিয়াও এফেক্টিভলি এক্সপ্ৰেছ কৰিব নোৱাৰিলোহেঁতেন। ঠিক আছে, তো আজিৰ ভিডিঅ'টোত আমি গম পালোঁ যে লেংগুৱেজ আৰু থটছ ইণ্টাৰকানেক্টেড হয় আৰু কেনেকৈ এটাই আনটোক সহায় কৰে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।